শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডুন পাব্লিক স্কুলৰ সন্মুখত ডকাইতিৰ উদ্দেশ্যৰে পুতি থোৱা বৃহৎ পৰিমাণৰ গজাল উদ্ধাৰ। নিশা শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী বহুকেইখন বাহনৰ চকা একে স্থানতে ফুটাত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনা। এই ঘটনা পোহৰলৈ অহাৰ পিছতে শংকিত হৈ পৰিছে পথটোৰে চলাচল কৰা ৰাইজ। আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ডকাইতে জাল পেলোৱাৰ সন্দেহ স্থানীয় ৰাইজ আৰু যান বাহন আৰোহীৰ। ডকাইতিয়ে হওক বা কোনো দুষ্কৃতিকাৰীয়ে নিশা সংঘটিত কৰা এই ঘটনাই শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাৰ আশংকা ঘনীভূত কৰাৰ লগতে বৃহৎ ডকাইতিৰ পৰিকল্পনাৰো বহন কৰিছে ইংগিত। সময় থাকোঁতেই শিৱসাগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো ভয়ংকৰ দুৰ্ঘটনাৰ লগতে ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন মহলে। আমি আহি আছিলো মৰাণৰ পৰা যোৰহাটৰ ফালে গৈ আছিলো। গৈ থকা আপোনাৰ শিৱসাগৰ পকৰিচিৰি পাৰ হৈ তেলডিপুত আছে। এই তেলডিপুৰ ওচৰতে বস্তা তিনিটামান পৰি আছিলে, গজাল ভালে ভাঙি পৰি আছিল। তো আমাৰ 4খনমান গাড়ী আহিছিলে একেলগে। 4খনৰ আপোনাৰ 3খন গাড়ীয়ে পঞ্চাৰ হ'ল, এখনৰ এটা হ'ল, এখনৰ দুটা হ'ল। এইখন গাড়ীটো আপোনাৰ চাব পাৰে টায়াৰটোত 5টামান গজাল সোমাই আছে। ঠিক আছে, কিন্তু বাকীখন গুচি গ'ল, কিন্তু এইখন যাব পৰা নাই কেলে, এখন দুটা চকা পঞ্চাৰ হ'ল যে সেইখন যাব পৰা নাই। গজালো লগাইছে, গজালবোৰ আপোনাৰ থৈ পিনে বস্তাৰ ওপৰত দি থৈছে। বহুত ডাঙৰকে আছিলে ফোনখন, এতিয়া আমি হেৰি কৰি কিমান গাড়ী হৈছে পঞ্চাৰ? এইটো হোৱা হৈ গ'ল আপোনাৰ 15 মিনিট। কিমান গাড়ী হৈছে? গাড়ী 4খন মানে হ'ল, বাইক 2খনমানো হ'ল, বাইকখন গুচি গ'ল। এখন বাইকৰো হৈছে, ফাৰ্ষ্ট বাইকখনৰ হ'ল, তাৰপিছত এখন এল্টো হ'ল, তাৰ ভান এখন হ'ল, তাৰ বাইকখন। ইয়াৰ পিছতে মই আছিলোঁ, কিন্তু মই অলপ তলে ভৰাই দিয়াৰ কাৰণে মোৰ পঞ্চাৰ হ'ব নাপায়। কি কৰিছে এতিয়া তোমালোকে? এতিয়া আমি কি কৰিছো মানে যিখিনি ল'ৰা আমাৰ লগৰ আছিলে বা গাঁৱৰ আমি যিখিনি আহিছিলো চবকে মাতিলো, গোটেইখিনি আহিলে। যিমান ৰাস্তা গজাল আহিছিলে বহুতখিনি গজাল পালো আমি, তাই গোটেই গজালখিনি তললে পেলাই দিয়া হৈছিল। বোলে বেলেগ বহুত দূৰ দূৰৰ মানুহ আহিব, তেওঁলোকে হয়তো পঞ্চাৰ হ'ব পাৰে, ৰাতি অসুবিধা হ'ব পাৰে ন। যি অসুবিধা হ'ল বেলেগৰ নাই। তোমালোকে এতিয়া ক'ত গৈ আছিলা? আমি যোৰহাটলৈ আহি আছিলো। ক'ত ইষ্টেমালৈ গৈ আছিলো। এইটো জিলা প্ৰশাসনে মানে তদন্ত ল'ব লাগে, কাৰণটো কি। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।